নমস্কাৰ অন্যটা ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে অহা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত আপোনালোকক PM কিষাণ যি আপোনালোকে লাভ কৰি আছে তাৰ 22 নম্বৰ কিস্তি চেণ্ট্ৰেল চৰকাৰৰ ফালৰ পৰা দিবলৈ গৈ আছে। কিয়নো আমাৰ মাৰ্চ মাহৰ পিছৰ পৰা হয়তো আমাৰ অসমত ইলেকশ্যন হ'ব, সেইকাৰণে আপোনালোকে এই PM কিষাণৰ পইচা অহা জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ কোনোবা তাৰ ভিতৰত আপোনালোকে পাব। বন্ধুসকল, আপোনালোকে এইবাৰ মন কৰিব যে চেণ্ট্ৰেল চৰকাৰৰ ফালৰ পৰা হয়তো এইবাৰ আপোনালোকে 4,000 টকাকৈ লাভ কৰিব পাৰে। যদি 4,000 টকাকৈ লাভ কৰে আপোনালোকৰ নিশ্চয় ভাল এটা কৃষি কামত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু আপোনালোকে মন কৰিব যে আপোনালোকে যিহেতু আগৰ পৰাই PM কিষাণ পাই আছে বা নতুনকৈ যিসকলে PM কিষাণ এপ্লাই কৰিম বুলি ভাবিছে তেখেতসকলে কিন্তু এটা কাম এতিয়াই কৰি ৰাখক। প্ৰথমতে কামটো হৈছে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। নমস্কাৰ বন্ধুসকল, আপোনালোকৰ যদি মোৰ চেনেলত যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'ৰ তলত হাইপ অপশ্যনটো ক্লিক কৰি দিব। বন্ধুসকল, আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আধাৰ কাৰ্ডটো লাগিব আৰু আপোনাৰ জবানবন্দীটো লাগিব। যদি আপোনালোকৰ নিজৰ নামত মাটি নাই তেনেহ'লে আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নোৱাৰিব। বন্ধুসকল, আপোনালোকে আটাইতকৈ দৰকাৰী কাম এইটোৱে হৈছে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব। 2 নম্বৰ, আপোনালোকে মনত ৰাখিব যে আপোনালোকে ইতিমধ্যে 2,000 টকাকৈ আপোনালোকে মিনিমাম 21টা কিস্তি লাভ কৰিছে। যিসকলে নতুনকৈ পূৰাইছে হয়তো তেখেতসকলে 21টা কিস্তি লাভ কৰা নাই। কিছু কিস্তিয়ে হয়তো 6,000 টকা, কিছু কিস্তিয়ে হয়তো 10,000 টকা কিস্তি লাভ কৰিছে। তেওঁলোকে হয়তো 3-4টা কিস্তি লাভ কৰিছে। কিন্তু এতিয়াও আমাৰ যিসকলে নতুনকৈ PM কিষাণ এপ্লাই কৰিম বুলি ভাবি আছে তেখেতসকলেও এই ভিডিঅ'টো বহুত মনোযোগ দি চাব, কিয়নো আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব, তেতিয়াহে আপোনালোকে কৃষি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। বন্ধুসকল, আপোনালোকে তাৰপিছত কৰিব লাগিব আপোনালোকে নিজৰ যি মাটি আছে খেতি বাতি কৰা সেই খেতি মাটিৰ দ্বাৰা ইঞ্চুৰেঞ্চ কৰিব লাগিব। আমাৰ বছৰেকত 2টা ইঞ্চুৰেঞ্চ আহে, এটা আমি শালি খেতি বুলি কওঁ আৰু এটা আমি ৰবি শস্য বুলি কওঁ। এই 2টা খেতি আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব লাগিব। পাৰ হেক্টৰ মাটিত আপুনি 100 টকাকৈ দিয়ে আৰু যি আনুষংগিক আৰু পইচা লাগে সকলোবিলাক পইচা চৰকাৰৰ ফালৰ পৰা দি আপোনাৰ মাটিডোখৰ ইঞ্চুৰেঞ্চ কৰি দিয়া হয়। আপোনালোকে হয়তো ভাবিছে যে আপুনি 1 হেক্টৰ মাটিত আপুনি 100 টকা দি ইঞ্চুৰেঞ্চ কৰিব পাৰি। নহয়, সেইটো ভুল কথা, কিয়নো আপোনাৰ 100 টকাটোৰ লগত চৰকাৰে আৰু অলপ পইচা দি আপোনাৰ মাটিডোখৰ ইঞ্চুৰেঞ্চ কৰি ৰাখে। আপোনালোকে 100 টকাটোৰ কথা চিন্তা কৰি হয়তো কিছুৱে ৰবি খেতিয়ে হওক বা আপোনাৰ শালি খেতিয়ে হওক এই সকলোবিলাক ইঞ্চুৰেঞ্চ নকৰে। আপোনালোকে এটা কথা গুৰুত্ব দিব, আপোনালোকে PM কিষাণৰ যি 2,000 টকাকৈ পাই আছে বা আগলৈ 4,000 টকা চেণ্ট্ৰেল চৰকাৰৰ পৰা আপোনালোকলৈ আগবঢ়াব, এই সকলোবিলাক পইচা আপোনালোকে কৃষি কৰ্মৰ লগত জড়িত কৰাব লাগিব। আপোনালোকে কৃষি কৰ্মৰ লগত জড়িত কৰাবলৈ হ'লে আপুনি নিশ্চয় খেতি কৰিব লাগিব। আপুনি যদি খেতিটো কৰে তাৰ ওপৰত এটা ইঞ্চুৰেঞ্চ কৰিব, কিয়নো আপোনাৰ যদি খেতিডোখৰ লোকচান হয় তেনেহ'লে আপোনালোকে সেই লোকচানৰ ফল ভুগিব নালাগে। তাৰ কাৰণে ইঞ্চুৰেঞ্চ কোম্পানীয়ে আপোনালোকক সেই খেতিডোখৰ নষ্ট হোৱাৰ বাবদ আপোনালোকক এটা ভাল এমাউণ্ট প্ৰদান কৰে। 3 নম্বৰ কথা, আপুনি যদি PM কিষাণক যদি এপ্লাই কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকে যিসকল নতুন আমাৰ PM কিষাণ এপ্লাই কৰিম বুলি ভাবি আছে সেইসকলে এখন Annexure 1 ফৰ্ম পূৰাব লাগিব। তাত 5জন বিষয়াৰ চহী আছে, সেই 5জন বিষয়া আপুনি চহী কৰাব লাগিব। তাৰপিছত আপুনি অনলাইন কৰাব লাগিব। কিন্তু মনত ৰাখিব আপোনালোকেও চেণ্ট্ৰেল ৰেজিষ্ট্ৰেশ্যন বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তেতিয়াহে আপুনি আপোনালোকৰ যি 2,000 টকা বা 4,000 টকাকৈ চেণ্ট্ৰেল চৰকাৰে আগবঢ়াব সেই আঁচনিৰ আপুনি সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। তাৰপিছত আপোনালোকে মন কৰিব যে আপোনালোকৰ যি বেংক একাউণ্ট আছে আধাৰ লিংক কৰাব লাগিব। যদি আপুনি এতিয়াও আধাৰ লিংক হোৱা নাই তেনেহ'লে আপুনি বেংক একাউণ্টৰ লগত আধাৰ লিংকটো কৰাই ৰাখিব। তাৰপিছত আপুনি মন কৰিব যে আপোনালোকৰ কাৰণে সুখবৰ, যদি চৰকাৰে আপোনালোকক যদি এটা এমাউণ্ট বঢ়াই দিয়ে 2,000 টকাৰ জেগাত যদি আপোনালোকে 4,000 টকা লাভ কৰে তেন্তে আপোনালোকৰ খেতি বাতি কৰাত নিশ্চয় সুবিধা হ'ব। চৰকাৰে সঁচাকৈ বঢ়াই দিয়ে তেনেহ'লে আপোনালোকে কৃষি কৰ্মভাগ আৰু এক উদ্যমৰে আগবঢ়াই নিব পাৰিব বুলি মোৰ বিশ্বাস। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলত সদায় ভিডিঅ'বিলাক পাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই পুনৰবাৰ কৈছোঁ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'বিলাক আপোনালোকলৈ লৈ আহিব চেষ্টা কৰোঁ। ধন্যবাদ।